কোকৰাঝাৰত নিৰ্বাচনৰ পিছত হিংসাত্মক ঘটনা কাৰিগাঁৱত দুৰ্বৃত্তই লণ্ডভণ্ড কৰিলে এপছুৰ কাৰ্যালয় এম বাথাৰ নেতৃত্বত এপছুৰ কাৰ্যালয়ত আক্ৰমণৰ অভিযোগ প্ৰায় 40-50খন বাহনেৰে আহিছিল আক্ৰমণকাৰীৰ দলটো মাজনিশা সংঘটিত হৈছে হিংসাত্মক ঘটনা দুৰ্বৃত্তৰ আক্ৰমণত আহত হৈছে দুগৰাকী লোক ঘটনাস্থলীত উপস্থিত নিৰাপত্তাৰক্ষীৰ বৃহৎ দল আৰক্ষীৰ শীৰ্ষ বিষয়া উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত এই সমগ্ৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা এপছুৰ সভাপতি খৰমদাও ৱাৰীৰ অভিযুক্তক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি বিহাৰ দাবী নিৰ্বাচন সুকলমে অনুষ্ঠিত হৈ যোৱাৰ পিছত হিংসাত্মক ঘটনা সংঘটিত হৈছে কোকৰাঝাৰত এয়া কাৰিগাঁও দুৰ্বৃত্তই লণ্ডভণ্ড কৰিলে এপছুৰ কাৰ্যালয় এম বাথাৰ নেতৃত্বত এপছুৰ কাৰ্যালয়ত আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে প্ৰায় 40ৰ পৰা 50খন বাহনেৰে আহিছিল আক্ৰমণকাৰীৰ বৃহৎ দল মাজনিশা সংঘটিত হয় এই হিংসাত্মক ঘটনা দুৰ্বৃত্তৰ আক্ৰমণত আহত হয় দুগৰাকী লোক ঘটনাস্থলীত নিৰাপত্তাৰক্ষীৰ এটা বৃহৎ দল উপস্থিত হয় আৰক্ষীৰ শীৰ্ষ বিষয়া উপস্থিত হৈ এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে এই সমগ্ৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা এপছুৰ সভাপতি খৰমদাও ৱাৰীৰ অভিযুক্তক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি বিহাৰ দাবী এই খাৰিগাঁও অঞ্চলত আমাৰ এজন থাৰং বুলি গাঁৱত আমাৰ নৰ্থ কোকৰাঝাৰ আঞ্চলিক শাখাৰ সভাপতিৰ ঘৰত এটা পৰিৱেশ এনেকা যে ইয়াত বিভিন্ন ঠাইৰ পৰা 40-45খনমান গাড়ী ইয়াতে ইউথ বিপিএফৰ লিডাৰশ্বিপত আৰু আমি শুনিবলৈ পাইছোঁ ইয়াত বাথা ইনভলভমেণ্ট আছে তাত গৈ তেওঁলোকে সেইটো গাঁৱত পালে গৈ কি উদ্দেশ্যত তেওঁলোকে তাত গৈছে আমাৰ এপছুৰ আঞ্চলিকৰ সভাপতিৰ ঘৰৰ পালে গৈ তেওঁলোকে আক্ৰমণমূলক এটা ব্যৱহাৰ তাত চৰিত্ৰ দেখুৱায় তাৰ পৰিণতিত গাঁৱৰ মানুহে তাত মানে বিপুলৰ ঘৰৰ চাৰিওদিকে তেওঁলোকে গাঁত দি আছিলে তাৰ পিছত তাতে এটা কাজিয়া বা সূত্ৰপাত হয় আৰু ইয়াৰ যি এটা চিটুৱেশ্যন সকলো ৰাইজে দেখা পাইছে সকলো ৰাইজে বুজি পাইছে যে তেওঁলোকে এটা বেয়া মনোভাৱ লৈ আহিছিল আৰু কি যে আফটাৰ পল বা ইলেকশ্যন শেষ হোৱাৰ পাছত তেওঁলোকে কি উদ্দেশ্য লৈ আৰু ভাইলেণ্ট মনোভাৱেৰে তেওঁলোকে তাত গৈ গাঁৱৰ ফালে যিটো এটা ডিষ্টাৰবেন্সৰ ভাইলেন্সৰ এটা চিটুৱেশ্যন ক্ৰিয়েট কৰিছিলে কোকৰাঝাৰৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক সুৰজ বসুমতাৰীৰ সৈতে আমি সংযুক্ত হৈছোঁ সুৰজ এই ঘটনা সন্দৰ্ভত শেহতীয়া আৰু কি তথ্য লাভ কৰিছে হয় জয়ন্ত ক'ব লাগিব যোৱাকালি সমগ্ৰ ৰাজ্যজুৰি 126টা বিধানসভা সমষ্টিৰ নিৰ্বাচন শান্তিপূৰ্ণভাৱে সুকলমে অনুষ্ঠিত হৈ যোৱাৰ পিছত মাজনিশা কোকৰাঝাৰ জিলাৰ 2-3 ঠাইত কিছু বিক্ষিপ্ত ঘটনা সংঘটিত হোৱাৰ তথ্য আমাৰ হাতত আহিছে বিশেষকৈ কালি নিশা অভিযোগ উত্থাপিত হৈছে এনএলএফৰ প্ৰাক্তন নেতা এম বাথাৰ নেতৃত্বত প্ৰায় 40-50খন বাহনেৰে যোৱা এটা সুসজ্জিত দলে প্ৰথমে তেওঁলোকে কোকৰাঝাৰ জিলাৰ কাৰিগাঁও আৰক্ষী চকীৰ অন্তৰ্গত যি উত্তৰ কাৰিগাঁও আঞ্চলিকৰ সভাপতি এগৰাকীৰ বাসগৃহলৈ তেওঁলোকে যায় আৰু তেতিয়া স্থানীয় ৰাইজে গম পায় যে তেওঁলোকৰ উদ্দেশ্য সঠিক নহয় গতিকে তেওঁলোকে বুজাব চেষ্টা কৰিছিলে যে আপোনালোকে নিৰ্বাচন হৈ যোৱাৰ পিছত শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈছে তাৰ পিছত আপোনালোকে কিয় আহিছে তেতিয়াই দুই পক্ষৰ মাজত বাদানুবাদ হয় আৰু ফলত গাঁওবাসীয়ে তেওঁলোকক কয় যে আপোনালোকে ইয়াৰ পৰা যাওক আমিও শান্তি বিচাৰোঁ আৰু কোনো ধৰণৰ আমি হুলস্থুলীয়া পৰিৱেশ নিবিচাৰোঁ কিন্তু তাৰ পৰৱৰ্তী সময়ত তেওঁলোকে যি কাৰিগাঁও ইউনিট এপছুৰ কাৰ্যালয় সেই কাৰিগাঁও ইউনিট এপছুৰ কাৰ্যালয়লৈ আহি কাৰ্যালয়ৰ আচবাব পত্ৰ লণ্ডভণ্ড কৰাৰ লগতে এপছুৰ যি সাংগঠনিক পতাকা সেই পতাকাখন নমাই ফালি ছিঙি পেলাই দিয়ে লগতে কাৰ্যালয়টোৰ দুৱাৰ খিৰিকী চাউল আলু ইত্যাদি বিভিন্ন ধৰণৰ সা সামগ্ৰী তেওঁলোকে লণ্ডভণ্ড কৰি পেলাই আৰু এই তাত যিকেইজন এপছুৰ সদস্য আছিলে তেওঁলোক কোনোমতে প্ৰাণ ৰক্ষা কৰি পলাবলৈ সক্ষম হয় আৰু এই সমগ্ৰ ঘটনাত নিশাই কোকৰাঝাৰ আৰক্ষী অধীক্ষকৰ নেতৃত্বত যোৱা এটা বিশাল আৰক্ষীয়ে তেওঁলোকক তাৰ পৰা পঠিয়াবলৈ সক্ষম হয় আৰু আজি এপছুৰ কেন্দ্ৰীয় সভাপতি খৰমদাও ৱাৰীয়ে সমগ্ৰ ঘটনাত তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে আমাৰ কোকৰাঝাৰ সমষ্টিৰ পূৰ্বৰ বিধায়ক লৰেন্স ইছলাৰী আজি উপস্থিত হৈ তেওঁ সমগ্ৰ ঘটনা তদাৰক কৰিছে আৰু তেওঁ গৰিহণা দিছে যে এনেকুৱা ধৰণৰ ঘটনা পুনৰাই সংঘটিত নহয় আৰু যিসকল দোষী সেই দোষীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসন আৰক্ষী প্ৰশাসনে তেওঁলোকে আহ্বান জনাইছে আৰু বিশেষকৈ যোৱা নিশা শান্তিপূৰ্ণ নিৰ্বাচন হৈ যোৱাৰ পিছত কোকৰাঝাৰ জিলাৰ যি কাৰিগাঁওৰ পৰা হলটু গাঁও আৰু তিনিটা স্থানত
তেওঁলোকে অভিযোগ আনিছে যে এই সমগ্ৰ ঘটনাৰ আঁৰত BPFৰ যুৱকৰ্মী জড়িত আছে আৰু যি প্ৰাক্তন NLFB নেতা M বাথা জড়িত আছে আৰু তেওঁৰ নেতৃত্বত হ'ব বুলি তেওঁলোকে অভিযোগ আনি আজি ইতিমধ্যে কোকৰাঝাৰ থানাত এজাহাৰ দাখিলৰ কাৰণে তেওঁলোকে আগবাঢ়িছে। ধন্যবাদ সুৰজ। কোকৰাঝাৰত নিৰ্বাচনৰ পিছত হিংসাত্মক ঘটনা কাৰিগাঁৱত দুৰ্বৃত্তই লণ্ডভণ্ড কৰিলে এপছুৰ কাৰ্যালয় M বাথাৰ নেতৃত্বত এপছুৰ কাৰ্যালয়ত আক্ৰমণৰ অভিযোগ প্ৰায় 40-50খন বাহনেৰে আহিছিল আক্ৰমণকাৰীৰ দলটো মাজনিশা সংঘটিত হৈছে হিংসাত্মক ঘটনা দুৰ্বৃত্তৰ আক্ৰমণত আহত হৈছে দুগৰাকী লোক ঘটনাস্থলীত উপস্থিত নিৰাপত্তাৰক্ষীৰ বৃহৎ দল আৰক্ষীৰ শীৰ্ষ বিষয়া উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত এই সমগ্ৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা এপছুৰ সভাপতি খৰমদাও ৱাৰীৰ অভিযুক্তক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি বিহাৰ দাবী নিৰ্বাচন সুকলমে অনুষ্ঠিত হৈ যোৱাৰ পিছত হিংসাত্মক ঘটনা সংঘটিত হৈছে কোকৰাঝাৰত এয়া কাৰিগাঁও দুৰ্বৃত্তই লণ্ডভণ্ড কৰিলে এপছুৰ কাৰ্যালয় M বাথাৰ নেতৃত্বত এপছুৰ কাৰ্যালয়ত আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে প্ৰায় 40ৰ পৰা 50খন বাহনেৰে আহিছিল আক্ৰমণকাৰীৰ বৃহৎ দল মাজনিশা সংঘটিত হয় এই হিংসাত্মক ঘটনা দুৰ্বৃত্তৰ আক্ৰমণত আহত হয় দুগৰাকী লোক ঘটনাস্থলীত নিৰাপত্তাৰক্ষীৰ এটা বৃহৎ দল উপস্থিত হয় আৰক্ষীৰ শীৰ্ষ বিষয়া উপস্থিত হৈ এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে এই সমগ্ৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা এপছুৰ সভাপতি খৰমদাও ৱাৰীৰ অভিযুক্তক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি বিহাৰ দাবী এই খাৰিগাঁও অঞ্চলত আমাৰ এজন থাৰং বুলি গাঁৱত আমাৰ নৰ্থ কোকৰাঝাৰ আঞ্চলিক শাখাৰ সভাপতিৰ ঘৰত এটা পৰিৱেশ এনেকা যে ইয়াত বিভিন্ন ঠাইৰ পৰা 40-45খনমান গাড়ী ইয়াতে ইউথ BPFৰ লিডাৰশ্বিপত আৰু আমি শুনিবলৈ পাইছোঁ ইয়াত বাথা ইনভলভমেণ্ট আছে তাত গৈ তেওঁলোকে সেইটো গাঁৱত ফালে গৈ কি উদ্দেশ্যত তেওঁলোকে তাত গৈছে আমাৰ এপছুৰ আঞ্চলিকৰ সভাপতিৰ ঘৰৰ ফালে গৈ তেওঁলোকে আক্ৰমণমূলক এটা ব্যৱহাৰ তাত চৰিত্ৰ দেখুৱায় তাৰ পৰিণতিত গাঁৱৰ মানুহে তাত মানে বিপুলৰ ঘৰৰ চাৰিওদিকে তেওঁলোকে গাঁত দি আছিলে তাৰ পিছত তাতে এটা কাজিয়া বা সূত্ৰপাত হয় আৰু ইয়াৰ যি এটা চিটুৱেশ্যন সকলো ৰাইজে দেখা পাইছে সকলো ৰাইজে বুজি পাইছে যে তেওঁলোকে এটা বেয়া মনোভাৱ লৈ আহিছিল আৰু কি যে আফটাৰ পল বা ইলেকশ্যন শেষ হোৱাৰ পাছত তেওঁলোকে কি উদ্দেশ্য লৈ আৰু ভাইলেণ্ট মনোভাৱেৰে তেওঁলোকে তাত গৈ গাঁৱৰ ফালে যিটো এটা ডিষ্টাৰবেন্সৰ ভাইলেন্সৰ এটা চিটুৱেশ্যন ক্ৰিয়েট কৰিছিলে কোকৰাঝাৰৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক সুৰজ বসুমতাৰীৰ সৈতে আমি সংযুক্ত হৈছোঁ সুৰজ এই ঘটনা সন্দৰ্ভত শেহতীয়া আৰু কি তথ্য লাভ কৰিছে হয় জয়ন্ত ক'ব লাগিব যোৱাকালি সমগ্ৰ ৰাজ্যজুৰি 126টা বিধানসভা সমষ্টিৰ নিৰ্বাচন শান্তিপূৰ্ণভাৱে সুকলমে অনুষ্ঠিত হৈ যোৱাৰ পিছত মাজনিশা কোকৰাঝাৰ জিলাৰ 2-3 ঠাইত কিছু বিক্ষিপ্ত ঘটনা সংঘটিত হোৱাৰ তথ্য আমাৰ হাতত আহিছে বিশেষকৈ কালি নিশা অভিযোগ উত্থাপিত হৈছে NLFBৰ প্ৰাক্তন নেতা M বাথাৰ নেতৃত্বত প্ৰায় 40-50খন বাহনেৰে যোৱা এটা সুসজ্জিত দলে প্ৰথমে তেওঁলোকে কোকৰাঝাৰ জিলাৰ কাৰিগাঁও আৰক্ষী চকীৰ অন্তৰ্গত যি উত্তৰ কাৰিগাঁও আঞ্চলিকৰ সভাপতি এগৰাকীৰ বাসগৃহলৈ তেওঁলোকে যায় আৰু তেতিয়া স্থানীয় ৰাইজে গম পায় যে তেওঁলোকৰ উদ্দেশ্য সঠিক নহয় গতিকে তেওঁলোকে বুজাব চেষ্টা কৰিছিল যে আপোনালোকে নিৰ্বাচন হৈ যোৱাৰ পিছত শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈছে তাৰ পিছত আপোনালোকে কিয় আহিছে তেতিয়াই দুই পক্ষৰ মাজত বাদানুবাদ হয় আৰু ফলত গাঁওবাসীয়ে তেওঁলোকক কয় যে আপোনালোকে ইয়াৰ পৰা যাওক আমিও শান্তি বিচাৰো আৰু কোনো ধৰণৰ আমি হুলস্থুলীয়া পৰিৱেশ নিবিচাৰো কিন্তু তাৰ পৰৱৰ্তী সময়ত তেওঁলোকে যি কাৰিগাঁওস্থিত কাৰিগাঁও ইউনিট এপছুৰ কাৰ্যালয় সেই কাৰিগাঁও ইউনিট এপছুৰ কাৰ্যালয়লৈ আহি কাৰ্যালয়ৰ আচবাব পত্ৰ লণ্ডভণ্ড কৰাৰ লগতে এপছুৰ যি সাংগঠনিক পতাকা সেই পতাকাখন নমাই ফালি চিঙি পেলাই দিয়ে লগতে কাৰ্যালয়টোৰ দুৱাৰ খিৰিকী চাউল আলু ইত্যাদি বিভিন্ন ধৰণৰ সা সামগ্ৰী তেওঁলোকে লণ্ডভণ্ড কৰি পেলাই আৰু এই তাত যিকেইজন এপছুৰ সদস্য আছিলে তেওঁলোক কোনোমতে প্ৰাণ ৰক্ষা কৰি পলাবলৈ সক্ষম হয় আৰু এই সমগ্ৰ ঘটনাত নিশাই কোকৰাঝাৰ আৰক্ষী অধীক্ষকৰ নেতৃত্বত যোৱা এটা বিশাল আৰক্ষীয়ে তেওঁলোকক তাৰ পৰা পঠিয়াবলৈ সক্ষম হয় আৰু আজি এপছুৰ কেন্দ্ৰীয় সভাপতি খৰমদাও ৱাৰীয়ে সমগ্ৰ ঘটনাত তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে আমাৰ কোকৰাঝাৰ
সমষ্টিৰ পূৰ্বৰ বিধায়ক লৰেন্স ইছলাৰী আজি উপস্থিত হৈ তেওঁ সমগ্ৰ ঘটনা তদাৰক কৰিছে আৰু তেওঁ গৰিহণা দিছে যে এনেকুৱা ধৰণৰ ঘটনা পুনৰাই সংঘটিত নহয় আৰু যিসকল দোষী সেই দোষীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসন আৰক্ষী প্ৰশাসনে তেওঁলোকে আহ্বান জনাইছে আৰু বিশেষকৈ যোৱা নিশা শান্তিপূৰ্ণ নিৰ্বাচন হৈ যোৱাৰ পিছত কোকৰাঝাৰ জিলাৰ যি কাৰিগাঁৱৰ পৰা হলটু গাঁও আৰু তিনিটা স্থানত তেওঁলোকে অভিযোগ আনিছে যে এই সমগ্ৰ ঘটনাৰ আঁৰত BPF-ৰ যুৱ কৰ্মী জড়িত আছে আৰু যি প্ৰাক্তন NLFB নেতা M বাথা জড়িত আছে আৰু তেওঁৰ নেতৃত্বত হোৱা বুলি তেওঁলোকে অভিযোগ আনি আজি ইতিমধ্যে কোকৰাঝাৰ থানাত এজাহাৰ দাখিলৰ কাৰণে তেওঁলোকে আগবাঢ়িছে। ধন্যবাদ সুৰজ।